বেক টু মাই ইউটিউব চেনেল। তো আজি মানে মোৰ ছাৰ্ভিচিঙৰ ডেট আহি আছে আৰু 3 দিনমান আছে। তো ভাবিছোঁ 3 দিনৰ আগত কৰাটো ভাল সদায়, আৰু আপোনালোকে কৈ আছিল যে ছাৰ্ভিচিঙৰ ভিডিঅ' এটা বনাই দিব। তো আজি ভাবিছোঁ চিধা ছাৰ্ভিচিঙত যাওঁ আৰু কমপ্লিট A to Z কি হৈছে মই আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এতিয়াই কৈ থৈ দিওঁ, কাৰণ ছাৰ্ভিচিং কৰিব গ'লে ডিলাৰৰ ভিতৰত বহুত গাড়ী থাকে। জাষ্ট মই ভিডিঅ'টোতে দেখাই দিম। তো লাষ্টত মই কৈ দিম যে কিমান টকা খৰচা হ'ল, কি সলাইছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাব, তো তেতিয়াহে বুজি পাব যে ছাৰ্ভিচিং এটাত কিমান খৰচা হয় আৰু কি কৰিব লাগে। তো ঠিক আছে, এতিয়া মই চিধা যাওঁ, চিধা ডিলাৰত লগ পাম। বাই বাই গাইজ। আহি পালোঁহি ডিলাৰ, আৰু ডিলাৰৰ ৰাস্তাতে আছোঁ। মই দেখাইছোঁ নাহি পেলাই যে ডিলাৰটো কোনডোখৰত আছে, কাৰণ ছাৰ্ভিচিং কৰোঁ। তো আপোনালোকে চিনি নাপাব পাৰে বহুতে, তো যিবিলাকে চিনি পায়তো ভালেই। তো মই আগত নামি পেলাই দেখাই দি আছোঁ। গাইজ আহি পালোঁহি ছাৰ্ভিচিং। তো এইটো হৈছে AP প্ৰাইজিঅ' ছাৰ্ভিচিং চেণ্টাৰ। তো এইফালে হৈছে 6 মাইল আৰু এইফালে যায় বৰবাৰী। ঠিক আছে, বৰবাৰী নাপাওঁতে তো এইটো হৈছে AP প্ৰাইজিঅ' ছাৰ্ভিচিং চেণ্টাৰ। তো গাড়ীখন মোৰ লৈ আহিছোঁ, তো এইটো হৈছে মোৰ গাড়ী। বৰ্তমান ইয়াত আহি থৈ দি আছোঁ বেক চাইডটো, মানে মোৰ গাড়ীটো 9 নম্বৰত পৰিছে। তো চিধা ছাৰ্ভিচিঙত মই দেখাই আছোঁ। গাইজ আহি পালোঁ এই ডিলাৰৰ ভিতৰত। তো মানে এটা বস্তু দেখাবৰ কাৰণে আহিলোঁ। এইটো গাড়ী বোলে বেটেৰী টেষ্টিং হৈ আছে। তো গাড়ী ফুল স্পীডত চলি আছে, এইফালে লাইট চাইট জ্বলাই আছে। পূৰা চলি আছে 1 ঘণ্টা ধৰি। তেনেকৈ চাগে বেটেৰী চেক কৰা হয়। গাইজ মোৰ গাড়ীটো লাগি গ'ল ছাৰ্ভিচিঙত, মানে মোৰ নম্বৰ পৰিছে আকৌ। এতিয়া মোৰ গাড়ী টাইম হৈছে, আৰু মই যেতিয়া খুলিব সেইখিনিও দেখাই আছোঁ, আৰু কমপ্লিট দেখাব চাম কি কি সলাইছোঁ। তো আপোনালোকে বুজিব। বৰ্তমান গাড়ী উঠাই দিছে আৰু ওপৰত। মোৰ গাড়ী আজি 4 নম্বৰ ছাৰ্ভিচিং। গাইজ বৰ্তমান পূৰা চকা খুলি দিছে, আৰু চকাত ধৰি লওক ব্ৰেকছো পূৰা খাই দিছে 1 চকা। তো আকৌ লগাব লাগিব ব্ৰেকছো। তো ব্ৰেকছো লগাই দেখাই আছোঁ কেনেকুৱা ব্ৰেকছো হয়। আপোনালোকে যদি ছাৰ্ভিচিঙত আহে নহয়, মানে দিনটো ক্ষতি হ'ব বুলি ধৰি ল'ব। মই আহিছোঁ 9টা বজাত, বৰ্তমান 2টা বাজিব, এতিয়ালৈকে মানে আধা আধি কামেই হোৱা নাই। তো এনেকুৱা চিটুৱেশ্যন হয় ছাৰ্ভিচিঙত আহিলে। তো আপোনালোকে সেইটো কাৰণে একদিন বন্ধ কৰি আহিলে ছাৰ্ভিচিঙত আহিব। টাইমত আহিব লাগিব ন। এতিয়া আহিছে কাম কৰিব। মাথা নষ্ট হৈ যাব ডিলাৰত আহিলে ছাৰ্ভিচিঙত। মানে 9টা বজাৰ পৰা এতিয়ালৈকে বহি আছোঁ, আৰু আছেই কাম। মই দেখাই আছোঁ বৰ্তমান 3টা বাজিবই হ'ল। গাড়ী চাওক বৰ্তমান এতিয়া লাইনে হৈ আছে। তো এখন লাইনতে আছোঁ। তো মানে মোৰ লাইটটো ভাঙি আছে, তো লাইটটো লগাব লাগিব। কভাৰটো লগালে হ'ব, আৰু 1 ঘণ্টামান যাব। আৰু চাওক গাইজ ইমান চাৰ্জাৰবিলাক পৰি আছে, আৰু যিমান নতুন গাড়ী আছে চব মানে ইয়াতে ষ্টক কৰি ৰাখে। এখন চাগে আজি ডেলিভাৰী দিব। দামটো পাই নাই নতুন 1600। এটা দামতে 1600।
তাহলে আৰুতো যিমান দিন চলে চলক আৰু ন। গিয়াৰটো 3 নম্বৰ চাৰ্ভিচিঙত কৰিব লাগে ন। এইটোতো মোবিলৰ নিচিনা চাগে। লাহে লাহে চলাই আছো শব্দবিলাক আৱাজ দিলে গম পাই যায়।
ছাৰ্ভিচিং কৰিলে এইটো বস্তু সলাব দেই। এইটো হৈছে গিয়াৰ অইল। এইটো মোৰ প্ৰাইচ এইটোৰ দাম হৈছে 450, এইটো 445। এইটো ছাৰ্ভিচিং কৰি হৈ গ'ল বৰ্তমান, আৰু বৰ্তমান বাহিৰত উলিয়াই দিছে গাড়ী। আৰু এতিয়া আৰু যাম, আৰু বাকীখিনি ধৰি লওক মই ৰুমত গৈ ক'মগৈ। আৰু মোৰ গাড়ীৰ ষ্টাইলটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি, আৰু কিমান খৰচা হ'ল মই অলপ দেৰিকৈ কৈ আছোঁ। ডিলাৰটো এইটো আপুনি চাই ল'ব। মানে এটা কথা মনত ৰাখিব, যেতিয়া আপুনি ছাৰ্ভিচিং কৰিবলৈ আহে, মানে ৰাতিপুৱা আহিলে পিছবেলাহে কমপ্লিট হ'ব। মানে একদিন আপোনাৰ টোটেলি যাবগৈ। তো সেইকাৰণে কৈছোঁ, পৰাপক্ষত আগদিনা বুকিং কৰিব লাগে। আৰু বুকিং কৰিলে একবেলা যাব, যদি বুকিং নকৰে পূৰা দিনটো যাব। যেনেকৈ মই আহিছিলোঁ 9টা বজাত, তো এতিয়া বাজিছে 3:30, তো একদিন গুচিয়ে গ'ল। তো ভাড়া মৰা টাইম নহ'ব। তো আজি খৰচা কি হ'ল আৰু চেঞ্জ কি কৰালোঁ মই কৈ আছোঁ শুনক। প্ৰথম মোক ষ্টেৰিংডাল অকণমান কপি আছিল। তো ষ্টেৰিঙত টোটেলি কাম কৰাইছোঁ, A to Z। হকচপিন বনাইছোঁ, লেচাৰ সলাইছোঁ, আৰু যিমান মানে হেৰি আছে বলগুটি আছে চব সলাই দি পেলাই ব্ৰেণ্ড নিউ কৰি দিছোঁ। আৰু 3টা চকাত ব্ৰেক শ্বু টোটেলি সলাই দিছোঁ একেলগে। 3টা চকাত ব্ৰেক শ্বু, আৰু 3টা ড্ৰাম থাকে, 3টা ড্ৰাম চেঞ্জ কৰি দিছোঁ। এটা দামত পৰে আপোনাৰ 1650 টকাকৈ। তো 3টা দামত কিমান হ'ব হিচাপ কৰি লওক। আৰু ব্ৰেক শ্বু লাগে 120 টকা ব্ৰেক শ্বু লৈছোঁ, আৰু অলপ ৰখিছে ধৰিছোঁ ঘৰত গৈ ভৰাম পিছত। আৰু প্লাছ এটাৰ 1 নম্বৰ নালাগে, 2 নম্বৰটো নালাগে, 3 নম্বৰ যেতিয়া আপুনি ছাৰ্ভিচিংটো কৰিব, তো প্লিজ এটা কাম কৰিব, যোনটো গিয়াৰ অইল হয় গিয়াৰ অইলটো সলাই দিব। কাৰণ মই দুবাৰ সলোৱা নাই, আজি 3 নম্বৰ ছাৰ্ভিচিং আহিল। তো গিয়াৰ অইলটো সলাই দিছোঁ। গিয়াৰ অইলটোৰ দাম বেছি নহয়, 450 টকা লয়। তো সেইটো সলাই দিব পাৰিলে, কাৰণ সলোৱাটো ভালেই, আপোনাৰ নিজৰ গাড়ীখন ভাল হৈ থাকে। কাৰণ ইঞ্চুৰেঞ্চটো আপোনাৰ থাকে না, তাতে ইঞ্চুৰেঞ্চটো কেতিয়াবা ফেইল দেখাই দিয়ে যদি চেঞ্জ নকৰে। আৰু হৈছে যোনটো হকচপিনটো য'ত বনাব যাব তাত 350 টকা ল'ব। আৰু যোনটো বস্তু ডিলাৰৰ পৰা লাগে সেইটো ল'ব 350 টকা। তো হকচপিনত সেইকেইটা যায়। মানে আজিৰ দিনটোত টোটেলি মোৰ খৰচা হৈছে ব্ৰেক শ্বু মিলাই 7,320 টকা খৰচা হৈছে। মই 7,300 দি থৈ আহিছোঁ। তো মানে আপোনালোকে কৈ থকাৰ কাৰণে আপোনালোকৰ ডিমাণ্ডত মানে ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিল তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু 4 নম্বৰ যোনটো ছাৰ্ভিচিং আহি আছে সেইটো কৰি মই দেখাই দিম আপোনালোকক। তেতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ বাই বাই।